হাই আৰু আজি মোৰ লগত আছে হিমানী আৰু তাই এটা নতুনকৈ মোক এটা ফল ইন্ট্ৰোডিউস কৰাইছে মই এইটো নাজানো কি হয় নামটো তাই কোৱা মতে আফ্ৰিকান জামু বুলি মানে তো আপোনালোকে নামটো ক'ব আৰু তাই বহুত কেইটা আনিছে আমি খাবলৈ টেষ্টটো কেনেকুৱা বুলি ক'ম মানে একদম পানী পানী হয় আৰু এটা ফ্লেভাৰ আছে খালি ইলাইচি টাইপ এটা ফ্লেভাৰ আছে মানে মই এটা খালো অলৰেডি বাকিখিনি এটোৱে পুৰা ফুলকৈ আছে বাকিখিনি দেখিব বহুত ধুনিয়া হয় ফ্ৰুটছটো কিন্তু খাব এনেকুৱা নহয় যে বহুত ধুনিয়া নহয় কিন্তু মানে গৰমৰ কাৰণে ভাল যিহে গৰম পৰিছে মানে একদম ডিহাইড্ৰেচন হৈ যাব মানে হেতু কাৰণে বহুত ভাল হয় থলুৱা ফ্ৰুটছ হয় এতিয়াটো ঘৰৰ হয় ঘৰৰ বাৰীৰ হয় ওলাই নাই লাগে তো মানে এতিয়াটো ঘৰৰ বাৰীৰ হয় তো হে মানে হাইড্ৰেচনৰ কাৰণে বহুত ভাল বহুত পানী আছে 90% পানী আছে একদম পানী পানীয়ে লাগে মানে খাবলৈ কেটা হিমানীয়ে খাই দেখাব এতিয়া মই খাম খাই দেখাব তাইতো ঘৰে হয় তাই জানে ফ্লেভাৰটো আমি নাজানিছিলো বাৰু আমি আজিয়ে খাইছো ঠিক আছে আপোনালোকে নামটো ক'ব গাইস ইয়া টিএমসিএইচ দিয়া উপহাৰ হয় আমাক নেচাৰেল উপহাৰ ইডাল জামু গছডাল লিপলাক দেখিছেনে লাগি আছে আমাক তাৰ পৰা দাদা এজনে পাৰি দিলে বাৰু কি ধুনীয়া কি নাই হেতু হয় বাৰু টিএমসিএইচত বহুত ফ্ৰুটছ আছে কিবিলাক দেখিছেনে লাগি আছে এইবিলাক ঠিক আছে পানী খাব বহুত মই নিজে নাই খোৱা বেলেগক কৈ আছো তো বহুত গৰম থাকিব পা নাই মানে নাই একদম পা নাই বাই বাই